রোদালি পশ্চিমলে পাত পুলি অবেলিরে রোদালি পশ্চিমলে পাত পুলি উলিয়া রোদেরে তোমার ছায়াতে ও হে উলিয়া রোদেরে তোমার ছায়াতে অবেলিরে রোদালি পশ্চিমলে পাত পুলি মই নিজৰ কাৰণে বা নিজৰ পৰিয়ালৰ কাৰণে যদি কিবা ভাল কৰিবলৈ যাওঁ শেষত সকলো ওলোটা হৈ পৰেগৈ এনেকুৱা পাক চক্ৰত পৰোঁ যাৰ কাৰণে সকলোৱে পিছত মোকে দুখী হৈ যায় জামিনৰ পাছতো যে কোৰ্টৰ শুনানিৰ বাবে অপেক্ষা কৰিব লাগে কোৰ্টত হাজিৰ হ'ব লাগে সেয়া মই জানো ৰবা ইমানখিনিয়ে যথেষ্ট নহয় পিছে কোৰ্টৰ শুনানিত কি হ'ব পাৰে এয়া তুমি জানানে নাই মই ফোন কৰি আছো ফোনটো ছুইচ অফ এতিয়ালৈকে ঘৰ অহা নাই ইমান ৰাতি হ'ল ইতিহাস সাক্ষী আছে বেয়া সদায় পৰাজয়ী হৈ আহিছে ৰ'দালি এই অৰ্ণৱ চলিহাই ইতিহাসৰ পৰা নিশিকে বৰ্তমানৰ পৰা শিকে এই চক্ৰান্তৰ জালত পৰিয়েই প্ৰণৱে আজি এনে কামত হাত দিলে প্ৰণৱ কি দুবছৰীয়া কেঁচুৱা নেকি ধুনু এনেকৈ কৰা এইটো নেখাবা এইটো নকৰিবা হা তুমি সেই বিষয়ে একো টেনশ্যন ল'ব নালাগে নিশা মই অলৰেডি তোমাৰ মাৰ লগত এই বিষয়ে কথা পাতিছোঁ আচলতে কথাবোৰ আপোনালোকে ইমানখিনি ভাবিছে বুলি মই ভবাই নাছিলোঁ মই ভাবিছিলোঁ অৰ্ণৱ আৰু ৰ'দালিৰ ৰিলেশ্যনশ্বিপটোৰ মাজত এটা ডিষ্টেঞ্চ ক্ৰিয়েট কৰিব লাগে বাট চোৱা নিশা তুমি যেনেদৰে বিচাৰিছিলা অৰ্ণৱে তোমাক তেনেদৰেই দিছে সেইকাৰণে আমিও বিচাৰোঁ যাতে তুমি আমি বিচৰাৰ ধৰণে কামবোৰ কৰা কৰিম বাট অৰ্ণৱে কোনো কাৰণ নোহোৱাকৈ ৰ'দালিৰ স্থান দিবৰ বাবে বহুত কষ্ট কৰিব লাগিব এণ্ড আই থিংক সেইটো এটা অসম্ভৱ কথা পৃথিৱীত অসম্ভৱ বুলি একো কথা নাই নিশা বৰ্তমানৰ দৰেই তুমি অৰুণাভ আৰু ৰ'দালিৰ মাজত আৰু বেছি মিছআণ্ডাৰষ্টেণ্ডিং আনি দিলেই সিহঁতৰ সম্পৰ্কটোৰ মাজত ফাট মেলিব আৰু তাৰে সুবিধা ল'বা তুমি অৰুণাভে সেই সময়তে তোমাক পত্নী হিচাপে বিচাৰিব আৰু ঘৰত বোৱাৰী হৈ সোমাবা তুমি এনেদৰে সকলো হ'লেতো ঠিকেই আছে বৰ্তমান মই অৰুণৱৰ আৰু বেছি ক্ল'জ হ'ব বিচাৰোঁ হোৱাই কথা পাতা পুৰণি কথাবোৰ মনত পেলাই দিয়া সকলো ভবামতেই হ'ব বহুকেইটা পাৰ্টিয়ে আমাৰ কোম্পানীৰ লগত সিহঁতৰ ডিল কেঞ্চেল কৰিছে তেওঁলোকে দিয়া এডভান্সবোৰ ঘূৰাই লৈছে আৰু এই মাহতে আমাৰ কোম্পানীৰ আৰ্নিঙৰ গ্ৰাফডাল একেবাৰে তললৈ নামি গৈছে সেই সকলোবোৰৰ কাৰণ কি জানো এটাই তহঁতৰ ড্ৰাগছৰ বেপাৰৰ কাৰণে তহঁতৰ সেইবোৰ কেছৰ বাবে এনেকুৱা এটা ক্ৰিমিনেল ফেমিলিৰ লগত কোনে ডিল কৰিব কচোন এই সকলোবোৰ অসত্য বুলি মই প্ৰমাণ কৰি দেখুৱাই দিম দেউতা কেনেকৈ তহঁত তাৰ লগত সঁচাকৈ জড়িত কি কাৰণত তহঁতে এই কলা ব্যৱসায়ীবোৰত হাত দিলি কচোন এইবোৰ বাদ দিয়া দেউতা এতিয়া ডাঙৰ প্ৰব্লেমটো হৈছে আমি দোষমুক্ত হ'ব লাগে কোৰ্টত এই ভিডিঅ'টো আমাৰ বহুত কামত দিব মুঠতে প্ৰণৱক ঢাল হিচাপে ব্যৱহাৰ কৰি সকলো দোষ তাৰ ওপৰত চাপি দি দোষমুক্ত হ'ম তাতকৈ বেছি কি কৰিব পাৰিবি লোকৰ ওপৰত দোষ জাপি দি ৰণ জিকিব পাৰিম বুলি ভাবিছতো ঠিক আছে কৰ মাত্ৰ মোৰ ৰেপুটেশ্যন কমিব নালাগে মাৰ্কেটত সাবিত্ৰী কনষ্ট্ৰাকশ্যনৰ ভেলু বাঢ়িব লাগে তুমি চিন্তা নকৰিবা দেউতা তোমাৰ ৰেপুটেশ্যনত কেতিয়াও দাগ পৰিব নিদিওঁ প্ৰমিছ
হয় ঠিক আছে মই আপোনাক মেইল কৰি দিম আপুনি ডিড অফ চেলখন ভালকৈ চাই ল'ব হয় এটা কাম কৰিব বিলখন ৰেডি হ'লে আপুনি মোলৈ পঠিয়াই দিব ঠিক আছে হ'ব মই আপোনাক কণ্টেক্ট কৰিম ঠিক আছে অ'কে অঁ আৰে নিশা তুমি কেতিয়া আহিলা হ'ল অকণমান দেৰি হয় নেকি মোৰ অফিচিয়েল ফোন এটা আহিছিল বহুত সময় ধৰি ফোনতে ব্যস্ত হৈ আছিলোঁ কি হ'ল এনেকৈ আছা যে মুড অফ এনি টেনশ্যন টেনশ্যন ঠিক নহয় মা আৰু দেউতা কাইলৈ দিল্লীলৈ যাব এমাহৰ বাবে আৰু মই ঘৰত অকলে থাকিম সেইবাবে মনটো ভাল লগা নাই কথা তাৰমানে সেইটোহে তুমি নহ'লে এটা কাম কৰিব পাৰা কি ঘৰত অকলে থাকিবলৈ অশান্তি পালে আমাৰ ঘৰলৈকে আহা আণ্টিও সেইটোৱে কৈছিলে কিন্তু হেই ইমান ভাবিবলৈ কি কথা আছে হেল্ল' হয় 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 ইমান দিনে মাতি মাতিও তোক আমাৰ ঘৰলৈ আনিব নোৱাৰিলো আনকি ৰুদালীৰ বিয়াতো তই নাহিলি এতিয়া আজি আহিছ তাকো একো খবৰ নিদিয়াকৈ নিজৰ ঘৰলৈ আহিছো কিনো খবৰ দিম মা ভালে আছে ভালেই আছে হেৰা এবাৰ এইফালে চকু ফুৰাই চোৱা তোমাৰ খুলহালি আহিছে আৰে ৰিঞ্জু কেতিয়া আহিলা আৰু গায়ত্ৰী তুমিতো মোক এবাৰ ফোন কৰি জনাব লাগে অহা বেছি সময় হোৱা নাই তোমাক বজাৰ কৰাৰ কাৰণে ফোন কৰিম বুলি ভাবোতে তুমি আহি ওলালা আজিকালি খুব ভাল কাম কৰি আছে বোলে ভিনদেউ ঘৰটোও ল'লে গাড়ী এখনো লওক আকৌ সোনকালে ল'ম কষ্টৰ ফল ভগৱানে এতিয়া অলপ দিছে আৰু মই চাহ বনাওগৈ তই বহ এতিয়া কোৱা পিছে বাইদেউৰ ঘৰত কিছুদিন থাকিবা নহয় চাই লওঁচোন বিশেষ কাম নাথাকিলে থাকিম দিয়ক থাকা মই পাৰিলে সময় উলিয়াই অলপ ফুৰাবলৈ লৈ যাম পাৰি ভাল এটা শ্বপিং মলতে যাম দিয়ক কিবা কিবি কিনাও হ'ব শ্বপিং মললৈকে যাম ভাল লাগিব ঠিক আছে নাই নহ'ব এনেকৈ কেতিয়াও নহ'ব মই নামানো নামানো মই কেতিয়াও নামানো মুঠতে তুমি য'তেই থাকিবা ময়ো তাতেই থাকিম কেনেকৈ মেনেজ কৰা সেইটো তোমাৰ কথা বুজিবলৈ ট্ৰাই কৰা চেক সেইখন বেলেগৰ ঘৰ হয় তাতে তুমি থকাটো কেনেকৈ মেনেজ কৰিম কেনেকৈ মেনেজ কৰা সেইটো তোমাৰ কথা কিন্তু পাহৰি নাযাবা নিশা তোমাৰ লাইফত মোৰ কি অৱদান আছিল তুমি আৰু মনত পেলাই দিব নালাগে মই জানো তুমি মোক বহুত হেল্প কৰিছা আৰু মোৰ বিপদৰ সময়তো তুমি মোৰ লগত আছিলা তেনেহ'লে এতিয়া কি ভাবা মই যাম নে নাযাম হ'ব কিবা এটা মেনেজ কৰিম কিন্তু শুনা তাতে বেলেগৰ আগত তুমি মোক বেবি মাতি নাথাকিবা তোমাৰ মোৰ কি ৰিলেশ্যন সেইটো তুমি জানা বেলেগৰ জানাৰ দৰকাৰ নাই নাই কোনো দৰকাৰ নাই বেলেগৰ জনাৰ কোনো দৰকাৰ নাই তেনেহ'লে মই লাগেজ পেকিং কৰোঁ যা মই আজি অলপ সময়ৰ পৰা মন কৰি আছোঁ আপুনি কিবা এটা গভীৰ চিন্তাত আছে নাই তেনেকুৱা একো কথা নাই ৰ'বচোন এনেকৈ মোৰ পৰা আঁতৰি থাকিব বিচাৰিছে যে নাইতো মায়া তুমি এইবোৰ কি কৰিবলৈ ধৰিছা কি কাৰণত নিশাকে এইখন ঘৰত থাকিবলৈ দিছা থকাৰ কথাটো প্ৰথম অৰুণাভতেই উলিয়াইছিলে তাৰ পিছতহে মই তাইক আমাৰ ঘৰত থাকিবলৈ জোৰ কৰিছিলোঁ এতিয়া যে নিশাৰ ওপৰতে সকলো ভৰসা বুজিছ তাই আমাৰ ভৰসা ৰাখিব ৰিঞ্জু কেৱল মাত্ৰ নিশাক ঘৰ সোমাই ল'বলৈ দে পিছে নয়নে যদি চাকৰি এৰিলে ঘৰৰ সমস্ত দায়িত্ব এতিয়া ভিনদেউৰ ওপৰতে তেওঁৰ ওপৰতেই কিমান বছৰ পাছত যে তেওঁ এই ঠাই পাইছে ইমানৰ পাছতো মা দেউতাই যে তেওঁ কিমান কথা শুনায় এইবোৰেই বেয়া কেনেকুৱা মানুহ বাৰু এইবোৰ এনেকৈ মোৰ পৰা আঁতৰি থাকিব বিচাৰিছে যে নাইতো
আপুনি মোক কিবা কথাত বেয়া পাই আছে নহয়নে? কওকচোন। এনেকৈ মনৰ মাজত কথাবোৰ লুকুৱাই থ'লে বেয়া। কৈ দিলে মনটো পাতল লাগিব। কথাটো বৰ ডাঙৰ কথা নহয়, তথাপিতো মোৰ মনত বাৰে বাৰে খুন্দিয়াই আছে। কি কথা? মোৰ ভয় হয় এই নিশাই আপোনাৰ ফালে বৰ বেয়াকৈ চাউনি দিয়ে। কিবা এটা যেন ভীষণ জেদ। তাই আমাৰ ঘৰলৈ আহিলে মোৰ বুকুখন ভয়তে কঁপিবলৈ ধৰে। কি জানিবা আপোনাক? মই আপোনাৰ অনুভৱবোৰ বুজিছোঁ, কিন্তু সেয়া কেতিয়াও সম্ভৱ নহয়। মোৰ মনত আপোনাৰ স্থান কোনেও ল'ব নোৱাৰে। তাতে আজি আকৌ আপুনি তাইক আমাৰ ঘৰত থাকিবলৈ ক'লে। মই শুনিছোঁ নহয়, আপুনি তাইক নিজেই কৈছে। তাৰ বাবে আপুনি অকণো টেনশ্যন নল'ব। মই এনেকুৱা মানুহ নহয় যে তাইৰ লগত মিঠা হাঁহি বা পুৰণি কথাবোৰ পাতিলেই মই পুনৰ সেই আগৰ দিনবোৰলৈ উভতি যাম। আপোনাৰ ওপৰত মোৰ সেইখিনি বিশ্বাস আছে, তাৰ বাবে মনটো মই ডাঠ কৰি ৰাখিছোঁ। এতিয়া টেনশ্যনবোৰ এৰকচোন। নাই দিয়ক টেনশ্যন, খালি গাটোহে অলপ বেয়া লাগি আছে। মোৰতো কিবা গধুৰ যেন লাগি আছে। এইবোৰ আপোনাৰ টেনশ্যনতে হৈছে। পাহৰি যাওক, সকলো ঠিক হৈ যাব। মায়া, তুমি এইবোৰ কি কৰিবলৈ ধৰিছা? কি কাৰণত নিশাকে এইখন ঘৰত থাকিবলৈ দিছা? থকাৰ কথাটো প্ৰথম অৰুণাভতেই উলিয়াইছিলে, তাৰ পিছতহে মই তাইক আমাৰ ঘৰত থাকিবলৈ জোৰ কৰিছিলোঁ। তাই নিজৰ ঘৰ দুৱাৰ থকাৰ পাছত আমাৰ ঘৰত কিয় থাকিব লাগে? মই কিন্তু এইবোৰ একেবাৰে ভাল পোৱা নাই। নিশাৰ মাক দেউতাক অলপ দিনৰ কাৰণে বাহিৰলৈ যাব, সেইকাৰণে তাই অকলশৰে থাকিব লগা হোৱাত অৰুণাভে আমাৰ ঘৰতে থাকিবলৈ ক'লে। তাতে কিনো ডাঙৰ কথাটো হ'ল? কি তাতে কি ডাঙৰ কথাটো হ'ব? হা, অৰুণাভৰ বুকুৰ পুৰণি ঘা টুকুৰা খুচৰি তোমাৰ কি লাভ হ'ব মায়া? চাবা, কিবাকে যদি কিবা গণ্ডগোল লাগে নহয়, তাৰ বাবে কিন্তু তুমিয়ে দুখী হ'বা, কৈ থলো মই। বাইদেউ, যি দেখিলোঁ নহয়, তোৰ প্লেনিংবিলাক কামত দিব, বুজিছ? কামত নিদিবলৈ ইমান কষ্ট কৰি আছো নেকি? চাবি, অলপ দিনৰ ভিতৰতে অৰুণাভ আৰু ৰুদালীৰ সংসাৰখন কেনেকৈ ভাঙি চুৰমাৰ কৰি দিছোঁ। ভাল লাগিব তেতিয়া, খুব ভাল লাগিব। এতিয়া যে নিশাৰ ওপৰতে সকলো ভৰসা, বুজিছ? তাই আমাৰ ভৰসা ৰাখিব ৰিঞ্জু, কেৱল মাত্ৰ নিশাক ঘৰ সোমাই ল'বলৈ দে। অ' বা, ভিন্দু চাগে বৰ বেয়া পাকত পৰিছিলে ন? বেয়া পাকত পৰি পৰি ঘৰ দুৱাৰ সকলো গ'ল। অঁ, কি কবি আৰু। ৰদালিহঁতৰ ঘৰৰ বাকীকেইটা মানুহ ইমান ঠিক নহয়। বাপেকেও পুতেকৰ বিষয়ে মিছা কথা কৈহে ৰদালিক বিয়া কৰাই লৈ গৈছিল। কেনেকুৱা মানুহ বাৰু এইবোৰ? পিছে নয়নে যদি চাকৰি এৰিলে, ঘৰৰ সমস্ত দায়িত্ব এতিয়া ভিন্দুৰ ওপৰতে। অঁ, তেওঁৰ ওপৰতেই। কিমান বছৰ পাছত যে তেওঁ এই ঠাই পাইছে, ইমানৰ পাছতো মা দেউতাই যে তেওঁক কিমান কথা শুনায়। এইবোৰেই বেয়া। কেনেকুৱা মানুহ বাৰু এইবোৰ? তাতকৈ ভিন্দুক এইবোৰ লেঠা এৰিবলৈ দে। তাকেই, মই আন বোৱাৰীৰ দৰে নহয় বাবেহে, নহ'লেতো তেওঁলোকক এৰি কেতিয়াবাই বেলেগকৈ থাকিলোঁ হয়। এতিয়াও পাৰ দেখোন, অলপ হ'লেও নিজৰ মতে থাকিব পাৰিবি। সেইটোতো হয়েই দেচোন। পিছলৈ মা দেউতাই এনেকৈ বেছিকৈ কাট মৰা কথা কৈ থাকিলে তেওঁ চাগে তেনেকুৱাই কিবা এটা কৰিব। মই পাকঘৰলৈ যাওঁ, তই এইকেইটালৈ আহি থাকিবি। ঠিক আছে। হাই আংকল। মাইছেল্ফ জেক বৰা। গান আৰু ডেন্স মোৰ নিচা। জেক হ'ব নেকি? অ' চৰি বেটা। অ' আহি পালাহি নিশা? আহিলোঁ আণ্টি। বাৰ খবৰ এটা লচোন। কি হ'ল তাইৰ? তাইৰ কিবা গা বেয়া বোলে, তাইক হস্পিটেল নিব ওলাইছে। কি অঁ, গা বেয়া? নয়ন, তই ফোনটো লগাই দেচোন মোক ৰদালিলে। ৰিচিভ কৰা নাই মা।
হঠাৎনো তাই কি হ'ল আকৌ হস্পিটেললৈ লৈ গৈ আছে চাগে ধৈৰ্য ধৰা সিহঁতে অলপ পাছত নিজেই কৰিব চাগে ঘৰত কি মানুহ যে থকাকে আহিছে নহয় কোন মানুহ আহিব থাকাকৈ ৰিলেশ্যনৰ চাগে একো ৰিলেশ্যনৰ নহয় অৰুণা ফুডাৰ কলেজ ফ্ৰেণ্ড আছিলে লগত আকৌ ডিঙিত ওলোমাই এটাক লৈ আহিছে ভিন্দৰ কলেজ ফ্ৰেণ্ডহে তুমি ইমান বেয়া পাবলগীয়া কি হ'ল হাই আংকল এটলাছ সকলোৰে জুৰত আহিবলৈ বাধ্য হ'লো ভালেই কৰিলা নাইচ টু মিট ইউ আংকল মাই চেল্ফ জেক বৰা গান আৰু ডেন্স মোৰ নিচা জেক হ'ব নেকি চৰি বেটা অ' আহি পালাহি নিশা আহিলো আণ্টি কোৱা ইমান খঙত কোৱা এনেকৈ ক'লা যে এই ৰবা মূৰটোৱে গৰম হৈ গৈছে কিয় ঘৰত কি মানুহ যে থকাকে আহিছে নহয় কোন মানুহ আহিব থাকাকৈ ৰিলেশ্যনৰ চাগে একো ৰিলেশ্যনৰ নহয় অৰুণা ফুডাৰ কলেজ ফ্ৰেণ্ড আছিলে লগত আকৌ ডিঙিত ওলোমাই এটাক লৈ আহিছে ভিন্দৰ কলেজ ফ্ৰেণ্ডহে তুমি ইমান বেয়া পাবলগীয়া কি হ'ল মোৰ ছোৱালীজনীক কিবা একেবাৰে পচন্দ নহয় একদম ভাল নালাগে চোৱা সকলো মানুহৰ সকলো মানুহ ভাল নালাগিব পাৰে কিন্তু সেই বুলি সেই মানুহজন বেয়া হৈ নাযায়তো হেল্ল' আৰোহী একো নকলা যে ৰবাচোন বৰ কিবা গাটো ভাল নহয় নেকি হেল্ল' বাৰ কি হ'ল আৰোহী ৰবা মই কি হৈছে জনাই আছো তোমাক খবৰটো কৰি আহোঁ হেল্ল' মা বাৰ খবৰ এটা লচোন কি হ'ল তাইৰ কিবা গা বেয়া বোলে তাইক হস্পিটেল নিব ওলাইছে কি অঁ গা বেয়া কাৰ গা বেয়া মা বাৰ বৌ নয়ন তই ফোনটো লগাই দেচোন মোক ৰ'দাল দিলে অঁ ৰ ৰিচিভ কৰা নাই মা হঠাৎনো তাই কি হ'ল আকৌ হস্পিটেললৈ লৈ গৈ আছে চাগে ধৈৰ্য ধৰা সিহঁতে অলপ পাছত নিজেই কৰিব চাগে আকৌ এবাৰ ফোনটো লগাচোন তাকেই ডক্টৰৰ ওচৰতো থাকিব পাৰে ঘৰ ৰখিয়া মন যে তাৰু তনোৱা ঘৰ ৰখিয়া মন যে তাৰু তনোৱা ৰৈ আছে পদূলিতে তাৰ সে নেহি ৰৈ আছে পদূলিতে তাৰ সে নেহি